আজি পবিত্ৰ ঈদুল ফিতৰ আৰু ঈদুল ফিতৰ দিনা আমি আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক জনাইছোঁ পবিত্ৰ ঈদৰ শুভকামনা। মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম। গোলাঘাট নগৰৰ মাজমজিয়াত থকা ঈদগাহ ময়দানত উপস্থিত আছোঁ আৰু এই ঈদগাহ ময়দানত গোলাঘাট নগৰত থকা বা 10 আৰু অধিক যি মছজিদৰ কমিটি থাকে, তাৰ মছজিদ জামাত থাকে, জামাতৰকে ধৰি আশে পাশে থকা বিভিন্ন অঞ্চলৰ লোক ইয়াত একেলগে ৰাজহুৱাভাৱে তেওঁলোকে ঈদৰ নামাজ সম্পন্ন কৰে আৰু প্ৰায় এমাহজোৰা তেওঁলোকে উপবাসত থাকে আৰু তাৰপিছতে এই ঈদুল ফিতৰ দিনটোত সকলোৱে একেলগে আনন্দ ফূৰ্তিৰে এই দিনটো উদযাপন কৰিবলৈ যত্ন কৰে। তাৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকসকল আহিছে মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিতৰৰ ভাগত যিহেতু নামাজৰ বাবে ইয়াতে সকলো উপস্থিত হৈছে, বাহিৰতো ঠিক একে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। গোলাঘাট নগৰৰ মাজমজিয়াত থকা এই ঈদগাহ ময়দানত বিভিন্ন প্ৰান্তৰ লোক ইয়াত আহি সকলোৱে নামাজ ইয়াতে তেওঁলোকে পঢ়ে আৰু এই মুহূৰ্তত যিজন ইমামে এই নামাজ আদায় কৰাব বা এই নামাজ পঢ়াব, এই মুহূৰ্তত তেওঁলোকক এই আজি ঈদৰ দিনটোৰ বিশেষত্বৰ বিষয়ে তেওঁ কিছু বৰ্ণনা কৰি আছে আৰু সমান্তৰালভাৱে আমি পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ আৰু ক'ব লাগিব যে এই দিনটো সকলোৱে যাতে ভাতৃত্ববোধ গঢ়ি তোলে, এই দিনটোত শান্তি সম্প্ৰীতি ঘূৰি আহে, সমাজৰ পৰা যাতে যিসমূহ অসূয়া অমংগল থাকে সকলো আঁতৰি এক শান্তি বিৰাজ কৰে, তাৰে কামনাৰে সকলোৱে একত্ৰিতভাৱে একেলগে নামাজ পঢ়ি দোৱা কৰে। বিভিন্ন প্ৰান্তৰ যিহেতু লোকসকল আছে, মোৰ যদি সম্ভৱ হয় মই দুই এজনৰ লগত কথা পাতিবলৈ এই মুহূৰ্তত যত্ন কৰিম। মই ভিতৰৰ কিছু পৰিৱেশটো দেখুৱাবলৈ আমি গৈছোঁ আৰু সমান্তৰালভাৱে আমি বিভিন্নজনৰ কথা পাতিবলৈ যত্ন কৰিম। যদি আৰু সমান্তৰালভাৱে ক'ব লাগিব যে মই পুনৰ কৈছোঁ যে এটা মাহজোৰালৈকে ৰোজা ধৰে আৰু এই ৰোজা ধৰাৰ পিছতে এই পবিত্ৰ ঈদৰ বাবে সকলোৱে ইয়াত উপস্থিত হয় আৰু এই দিনটোত নামাজ পঢ়ি সকলোৱে এই দিনটো উদযাপন কৰিবলৈ যত্ন কৰে। মই পৰিৱেশটো সমান্তৰালভাৱে মই কথা ক'বলৈ যত্ন কৰিম। হয়, ভাল লাগিছে আৰু সকলোকে ঈদ মুবাৰক গোলাঘাটবাসীক তাৰে সকলোৰে শান্তি সমৃদ্ধি কামনা কৰি ঈদ মুবাৰক জনালোঁ। সকলোৱে ঈদৰ শুভেচ্ছা জনাইছে আৰু মই পৰিৱেশটো সমান্তৰালভাৱে দেখুৱাই চাওক যে আপুনি চাওক যে ইয়াত এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে এই ঈদগাহ ময়দান আৰু চাৰিওফালে আপুনি যদি চাবলৈ যায় সকলোৱে ইয়াত আহিছে ঘৰৰ পৰা সকলোকে সুন্দৰভাৱে তেওঁলোকে যি নামাজ পঢ়াৰ উদ্দেশ্যে তেওঁলোকে খুব সুন্দৰভাৱে কুৰ্তা পায়জামা পৰিধান কৰি আহিছে। সকলোৱে যাতে এই পবিত্ৰ দিনটো সকলোৱে একেলগে উদযাপন কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে। মুঠৰ ওপৰত ইয়াত সকলোৱে উপস্থিত হৈছে আৰু খন্তে 8:45 দিয়া যিহেতু ঈদৰ নামাজ সম্পন্ন হ'ব ৰাজদ্বীপ, যাৰ কাৰণে সকলো আহি উপস্থিত হৈছে। তাৰ পৰিৱেশটো এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু দুই এজন দাদা বহুত ভাল লাগিছে। ইনশাল্লাহ বহুত ভাল, ইনশাল্লাহ একদম পুৰা ধৰা হৈছে, আমাৰ পুৰা ধৰিছে ইনশাল্লাহ। ভাল লাগিছে, গোটেই বিশ্বৰ কাৰণে দোৱা থাকিব, ভাল হৈছে ইনশাল্লাহ। আজি দিনটো বহুত ভাল, আজি দিনটো বৰ শুভেচ্ছাৰ দিন, মুছলিমৰ কাৰণে এটা ডাঙৰ দিন আজি ঈদ মুবাৰকৰ, একে শুভেচ্ছা জনালোঁ। বিশ্ব শান্তিৰ বাবে যিহেতু দোৱা হ'ব আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি দিনটো এক বিশেষ দিন হিচাপে পৰিগণিত হয় আৰু তাৰ পৰা দেখা পোৱা গৈছে যে আজি দিনটোত বিশেষভাৱে ৰাজদ্বীপ ইয়াত সকলো একত্ৰিত হৈছে। 8:45 যিহেতু নামাজ হ'ব খন্তেকৰ পিছতে, তাৰ পৰিৱেশটো আমি দেখুৱাম। মুঠৰ ওপৰত সকলো সাজু হৈছে আৰু এই দিনটো উদযাপন কৰিব ৰাজদ্বীপ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়াকৈ আমাক গোলাঘাটৰ ঈদগাহ ময়দানৰ পৰিৱেশ দেখুওৱাৰ বাবে।